ইমান টেষ্টি হৈছে নহয় আচাৰ খাইছোঁ বেলেগ টেষ্টি হৈছে আপোনালোকে ট্ৰাই কৰি চাব বনাই চাব চেষ্টা কৰিব নিশ্চয় পাৰিব আৰু খাই চাব কেনেকুৱা হৈছে কমেণ্ট কৰিব মাই জলফাই আচাৰ বনাই আছে মই চুনচুনক কৈ যাবলৈ কৈছোঁ কেনেধৰণে বনাইছে চাব চাওক এনাই বনাই আছে জলফাই আচাৰ বনাবলৈ এনাই প্ৰথমতে জলফাইখিনি ধুই পেলাই বইল কৰি ল'লে আৰু ইয়াত এনাই দিলে ধাৰা তেল আৰু এতিয়া দিছে পিচি লোৱা সৰিয়হ বটা আৰু এয়া এতিয়া এনাই দি লৈছে হালধি এয়া চাওক এনাই ঔটেঙা আচাৰো বনালে কেতিয়া বনালে মই গমেই নাপাওঁ ঔটেঙা আচাৰ এয়া নিমখ এতিয়া এনাই ইয়াত নিমখ দিব পকা বি জলকীয়া এনাই পকা বি জলকীয়া কেইটা লৈছা ইয়াত বোলে 20টামান পকা বি জলকীয়া কাটি লৈছে এয়া এনাই আচাৰ দিবলৈ আনি লৈছে মিৰ্চ পাউডাৰ ধনিয়া পাউডাৰ আৰু এয়া জিৰা পাউডাৰ আৰু এয়া জিৰা ধনিয়া মিক্স এতিয়া এনাই জিৰা ধনিয়া মিক্স পাউডাৰখিনি ইয়াত দি দিছে মই কিন্তু জলফাই আচাৰ খাই বহুত ভাল পাওঁ দেই আৰু কোনে কোনে মোৰ দৰে জলফাই আচাৰ খাই ভাল পায় কমেণ্ট কৰিব এয়া এতিয়া এনাই ইয়াত দি লৈছে কাটি লোৱা বি জলকীয়াখিনি এয়া এনাই ইমানকৈ জিৰা ধনিয়া মিৰ্চ পাউডাৰ আনি লৈছে এনাই কৈছে যে গোটা মছলা পিচি দিলে বোলে গোন্ধটো অলপ বেছি ওলায় সেইবাবে এনাই গোটা মছলাও দিছে আৰু পেকেট মছলাও দিছে এয়া এতিয়া এনাই ইয়াত দি লৈছে ধনিয়া পাউডাৰ এতিয়া এনাই এই গোটেই মছলাখিনি মিক্স কৰি লৈছে আৰু এয়া এনাই এয়া এতিয়া মই এনাইক অকণমান হেল্প কৰি দিছোঁ আচাৰখিনি মিক্স কৰাত বৰ ভালকৈ পৰা নাই বাৰু ৱাও এনাই আৰু মোৰ চুৱেটাৰ মেটচ হৈ গ'ল চ' ফাইনেলি আচাৰ টেষ্ট কৰিব পৰা হৈ গ'ল আৰু আচাৰখিনি চুপাৰ টেষ্টি হৈছে কিন্তু দেই আচাৰখিনি খুবেই টেষ্টি হৈছে জলফাই আচাৰ ৰেচিপিটো যদি আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংকছ ফৰ ৱাচিং জলফাইৰ আচাৰ মায়ে 2022 চনত নাহৰকটীয়াৰ ৰাঙলী পথাৰত হোৱা মূলৰ অধিৱেশনৰ কাৰণেও বনাইছিলে আৰু মূলৰ অধিৱেশনলৈ পঠাইছিলে এয়া ফটো মই দিছোঁ এয়া মায়ে আচাৰ তৈয়াৰ কৰি আছে ইমান টেষ্টি হৈছে নহয় আচাৰ খাইছোঁ বেলেগ টেষ্টি হৈছে আপোনালোকে ট্ৰাই কৰি চাব বনাই চাব চেষ্টা কৰিব নিশ্চয় পাৰিব আৰু খাই চাব কেনেকুৱা হৈছে কমেণ্ট কৰিব